USTMৰ আচাৰ্য মহবুবুল হকক দিছপুৰ থানাত জেৰা। ধনৰ বিনিময়ত পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ গোচৰত জেৰা কৰা হৈছে USTMৰ আচাৰ্য তথা ERD ফাউণ্ডেশ্যনৰ অধ্যক্ষ মহবুবুল হকক। কিন্তু মহবুবুল হকৰ বিৰুদ্ধে অভিযোগ কি? ধনৰ বিনিময়ত পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ গোচৰত জেৰা কৰা হৈছে মহবুবুল হকক। মহবুবুল হকৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু হৈছে শ্ৰীভূমি জিলাত। আৰু মহবুবুল হকক লৈ আকৌ এবাৰ প্ৰতিক্ৰিয়া দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীৰ মন্তব্য, মহবুবুল হক কোন? তেওঁ বহুদিন জেলত থাকিব লাগিব। মহবুবুল হকক পুনৰ গুৱাহাটীলৈ আনি জেৰা চলোৱা হৈছে। কোন তেওঁ? USTMৰ মালিক। আচ্ছা, তেওঁতো বহুত দিন জেলত থাকিব। কিন্তু কি পৰিস্থিতিত কেনেকৈ গ্ৰেপ্তাৰ হৈছিল মহবুবুল হক? পাথাৰকান্দিৰ CPCত দ্বাদশৰ পৰীক্ষাত খেলি মেলিৰ অভিযোগ। পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাত হুলস্থুল কৰিছিল একাংশ পৰীক্ষাৰ্থীয়ে। 214 গৰাকী পৰীক্ষাৰ্থীক গুৱাহাটীৰ পৰা পাথাৰকান্দিলৈ লৈ যোৱা হৈছিল। আৰু সেই শিক্ষাৰ্থীসকলকেই MCQৰ 30 নম্বৰত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু প্ৰতিশ্ৰুতি পালন নকৰিলে নিৰীক্ষকে, যাৰ বাবে পৰীক্ষাত সহায় নোপোৱা শিক্ষাৰ্থীৰ হাল্লা বোলাছিল CPC অৰ্থাৎ পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলত। কিন্তু প্ৰশ্নটো হ'ল CPC পাথাৰকান্দিৰে মহবুবুল হকৰ সম্পৰ্ক কি? CPC পাথাৰকান্দি হৈছে মহবুবুল হকৰ মালিকানাধীন প্ৰতিষ্ঠান অৰ্থাৎ গুৱাহাটীত থকা ERD ফাউণ্ডেশ্যনৰ অধীনত চলে চেণ্ট্ৰেল পাব্লিক স্কুল পাথাৰকান্দি। আৰু যাৰ বাবে USTMৰো আচাৰ্য মহবুবুল হকক শ্ৰীভূমি আৰক্ষীয়ে 21 ফেব্ৰুৱাৰীত গুৱাহাটীৰ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল। এই গ্ৰেপ্তাৰৰ পিছতেই আদালতত হাজিৰ কৰোৱাৰ পিছত একেটা গোচৰতেই 4 দিনৰ বাবে আৰক্ষীৰ জিম্মাত লোৱা হৈছিল আচাৰ্য হকক। এই গোচৰটো সন্দৰ্ভতেই দিছপুৰ থানাই জেৰা কৰিছে মহবুবুল হকক। আনপিনে মহবুবুল হকৰ মালিকানাধীন ERD ফাউণ্ডেশ্যন আৰু USTMতো আৰক্ষীয়ে চলাইছে তালাচী অভিযান। লক্ষণীয় কথা এয়াই যে হকৰ গ্ৰেপ্তাৰক লৈ বিৰোধী সৰব হৈছে। আচাৰ্য হকৰ বিৰুদ্ধে আখেজৰ অভিযোগ আনি বিৰোধী দলসমূহ সৰব হৈ পৰিছে। একেটা সময়তে হকৰ গোচৰৰ সোমবাৰে নিষ্পত্তি হ'ব উচ্চ ন্যায়ালয়ত। শুকুৰবাৰৰ দিনটোত দীঘলীয়া শুনানিৰ অন্তত এই ঘোষণা আগবঢ়োৱা হৈছে। জামিন আবেদনৰ শুনানিৰ পিছতেই সোমবাৰ পৰৱৰ্তী তাৰিখ ধাৰ্য কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত। ইপিনে একেটা গোচৰতেই গ্ৰেপ্তাৰ কৰা হৈছে অন্য দুগৰাকী শিক্ষককো। ব্যুৰো ৰিপৰ্ট DY 365।